নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: নভঃ স্পৃশং দীপ্তমনেকবৰ্ণং ব্যাপ্তাননং विशालनेत्रं दृष्ट्वा हि त्वं प्रव्यथितान्तरात्मा धृतिं न विन्दामि समंस विष्णु। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে সৰ্বব্যাপী বিষ্ণু, আপোনাৰ গণস্পৰ্শী উজ্জ্বল অনেক বৰ্ণযুক্ত মেলি থকা মুখ উজ্জ্বল বিশাল চকুৰে সৈতে এই ৰূপটো দেখি মোৰ অন্তৰাত্মা ভয়ত বিভল হৈ পৰিছে। মই ধৈৰ্য হেৰুৱাই পেলাইছোঁ আৰু মোৰ মনটো অশান্ত হৈ পৰিছে বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগতে বিশিষ্ট স্বৰূপ বৰ্ণনা কৰি ভগৱান শ্ৰীকৃষ্ণক এই বিশিষ্ট স্বৰূপৰ কথা ক'বলৈ গৈ উপস্থাপন কৰিছে। শ্লোকভাগী প্ৰসংগাৰ্থত আমি বুজি পাইছোঁ যে সৰ্বব্যাপী, সৰ্বদ্ৰষ্টা, সৰ্বপালনকৰ্তা ভগৱান বিষ্ণুৰ যি স্বৰূপ, যি গগনস্পৰ্শী স্বৰূপ, অৰ্থাৎ যেতিয়া বিশ্বৰূপ দৰ্শন প্ৰদান কৰিছিল সখা অৰ্জুনক, তেতিয়া সেই বিষ্ণুৰ সৰ্বব্যাপী ৰূপটো আমি দৰ্শন লাভ কৰিছিলোঁ। আৰু সেই বিষ্ণুৰ সৰ্বব্যাপী ৰূপটো ইয়াতে গীতাত অংকন কৰা কাৰণটোৱেই হৈছে জগতৰ যি মানৱ জাতিয়ে পৰৱৰ্তী পৰ্যায়ত গীতা পাঠ কৰিব, গীতা অধ্যয়ন কৰিব, তাৰ দ্বাৰাই যাতে কোনেও দিব্যচক্ষু দ্বাৰাই প্ৰত্যক্ষ দৰ্শন লাভ নকৰাৰ পিছতো যেন তেওঁলোকে অনুভৱ নকৰে যে আমি ভগৱান বিষ্ণুৰ বা কৃষ্ণৰ দিব্যৰূপ দৰ্শন লাভ কৰা নাই। অৰ্থাৎ শ্লোকৰ মাজেৰে আমি যেন ভগৱান বিষ্ণুৰ দিব্যৰূপ দৰ্শন লাভ কৰা বুলি উপলব্ধি কৰোঁ। অৰ্থাৎ যাৰ সৰ্বব্যাপী স্বৰূপটোৱে, যাৰ দশা অৱতাৰে সমগ্ৰ আকাশলংঘী বা গগনচুম্বী স্বৰূপে গগনক স্পৰ্শ কৰিব পাৰিছিল, যাৰ অনেক বৰ্ণযুক্ত মেলি থকা মুখ উজ্জ্বল বিশাল চকুৰ দ্বাৰাই সেই অন্তৰাত্মা ভয়ত বিভল হৈ পৰিছিল। আৰু সেই যি স্বৰূপ দেখা পাই অৰ্জুন ধৈৰ্য হেৰুৱাই পেলাইছিল বুলি এতিয়া অৰ্জুনে নিজে ক'ব বিচাৰিছে। এয়াই এতিয়া উক্ত শ্লোকভাগীৰ মাজেৰে ভগৱান যি বিষ্ণুৰ স্বৰূপ, মুখ্য পৰম আত্মাগৰাকীৰ যি বিশালকায় ৰূপ, সেয়াই ইয়াতে বৰ্ণনা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।